যে আহোমসকল যদি একত্ৰিত হয় তেনেহ'লে নিশ্চয় ভৱিষ্যতে এই বিজেপি চৰকাৰখন পতন হ'ব। শিৱসাগৰ ৰাইজে বিজেপিক আজিলৈকে আঁকোৱালি লোৱা নাই আৰু ভৱিষ্যতেও নলয়। সেইকাৰণে এই 1250 টকা দি এইখন চৰকাৰে যি ঢাক ঢোল বজাইছে, মই ভাবোঁ তেওঁলোকে মানুহক ইটিকিং কৰিছে। সঁচা অৰ্থত ক'ব গ'লে ময়ো কাজিৰঙাৰ যিটো এলিভেটেড কৰিডৰ সেইটো মই বিৰোধিতা কৰোঁ। বৰ্তমান সময়ত বহুতে ক'ব বিচাৰিছে যে মহিলাৰ প্ৰতি যি ধৰণৰ এতিয়া আঁচনি উলিয়াইছে বিজেপিয়ে, চাৰিওফালে আঁচনি আঁচনি আঁচনি, আৰু আঁচনিৰ মাজতে এতিয়া মহিলাসকলেও বিজেপিক বহুত ছাপোৰ্ট কৰিছে বুলি বহুতে ক'ব খুজিছে। আৰু তাৰ মাজতে এই প্ৰত্যাহ্বানৰ মাজত কংগ্ৰেছে কিদৰে আগবাঢ়িব বা কি ধৰণৰ পৰিকল্পনা, এই ক্ষেত্ৰত আপুনি কি ভাবে? আঁচনিবোৰে কি ধৰণৰ সহায় কৰিছে বুলি ভাবে আপুনি? আচলতে যিটো অৰুণোদয় আঁচনি 1250 টকাৰ মহিলাসকলক এইখন চৰকাৰে দিছে, আপোনালোকে দেখা পাইছে যে মহিলাসকলক 1250 টকা দিছে, আমি কোনো বেয়া পোৱা নাই, আমি ভালে পাইছোঁ, হয় ঠিক আছে দিছে। কিন্তু 1250 টকাত ঘৰ চলাব পাৰি জানো? আপোনালোকে দেখা পাইছে মহিলাসকলে যেতিয়া দোকানলৈ যাব ঘৰৰ শাক পাচলি কিনিবলৈ বা চাউল দাইল তেল কিনিবলৈ যায়, সেই 1250 টকাত কেইদিন তেওঁলোকে চলিব পাৰিব? মাহটো তেওঁলোকৰ কাৰণে জোৰে জানো? যিবিলাক দাইল তেল নিমখ চেনি বা ধৰক আজি মটৰ বা যিয়ে নহওক বুট যিবিলাক যদি কিনিবলৈ যায় বা যিখিনি সামগ্ৰী মানে অত্যাৱশ্যকীয় সামগ্ৰী, সেই সামগ্ৰীখিনি যি মূল্য বৃদ্ধি হৈছে 1250 টকাত, মই ভাবোঁ যে তেওঁলোকৰ ঘৰ নচলে। আমি কংগ্ৰেছ দলে এটা কথা ভাবিছে, আমাৰ কংগ্ৰেছ দলে এটা কথা ভাবিছে যে 1250 টকাত যিহেতু ঘৰ নচলে, কংগ্ৰেছৰ চৰকাৰ হ'লে নিশ্চয় ইয়াৰ পৰিমাণ বঢ়াই দিয়া যাব। সেইদিনা আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলে ইয়াৰ পৰিমাণ যিটো পৰিমাণ সেই পৰিমাণ বঢ়াই দিয়া যাব মহিলাসকলৰ কাৰণে, প্ৰায় 5000তকৈ অধিক দিয়া হ'ব। কিন্তু আমি জানো যে 5000 তেতিয়া ঘৰৰ যিখিনি সামগ্ৰী অত্যাৱশ্যকীয় সামগ্ৰীখিনি তেওঁলোকে ক্ৰয় কৰিব পাৰিব, কিন্তু এতিয়া 1250 টকাত একোৱেই নাই হোৱা। সেইকাৰণে এই 1250 টকা দি এইখন চৰকাৰে যি ঢাক ঢোল বজাইছে, মই ভাবোঁ তেওঁলোকে মানুহক ইটিকিং কৰিছে। মানে 1250 টকাত একোৱেই নহয়, একোৱেই নহয়, মাহটোৰ 10 দিনো চলিব নোৱাৰে চাগে। সেইকাৰণে তেওঁলোকে ইটিকিং কৰিছে, আৰু এই ইটিকিঙৰ উত্তৰ 2024 নিৰ্বাচনত এই বিজেপি চৰকাৰখনে পাব। আৰু এতিয়া যদি হয় 2024 চনৰ প্ৰতিদ্বন্দ্বিতা আপুনি এফালে কৰিছে, আপোনাৰ এগেইনষ্টত বিজেপি এতিয়া আমি শুনিছোঁ কুশল দৌৰি আহিছে, লাচিত গগৈৰ নামো উত্থাপন হৈছে, বিভিন্ন জনৰ নাম আহিছে, তেতিয়া তেওঁলোকৰ ক্ষেত্ৰত আপুনি কি ক'ব? বিজেপি দলটো বৰ্তমান শিৱসাগৰ তেওঁলোকৰ ধৰক নিজৰ মাজত বহুত অন্তকণ্ডল আছে, বহুত তেওঁলোকৰ মাজত কাজিয়া বুলি শুনিছোঁ। এজনে ইফালে গৈছে এজনে সিফালে গৈছে, তেওঁলোকৰ মাজত বহুত মানে ভিতৰুৱা কাজিয়া চলি আছে বুলি আমি শুনিছোঁ, দেখা নাই দেই। কিন্তু মই ভাবোঁ শিৱসাগৰ ৰাইজে বিজেপিক আজিলৈকে আঁকোৱালি লোৱা নাই আৰু ভৱিষ্যতেও নলয়। আৰু বাকী যাৰ নাম লৈছে তেওঁলোকৰ কথা মই নকওঁ, তেওঁলোকক শিৱসাগৰ ৰাইজে ভালকৈ চিনি পায়। আৰু বাকী ৰাইজৰ কথা, কিয়নো আমি জানো যে ৰাইজে ৰজা, আৰু ৰাইজে যি তেওঁলোকে ডিচিশ্যন ল'ব সেইটো ডিচিশ্যন আমি গ্ৰহণ কৰিম। ঐতিহাসিক সমষ্টি শিৱসাগৰ আৰু আহোম শাসনৰ সৈতে জড়িত বা আৰু আমাৰ ৰাজনীতিত আহোমৰ কথাও যথেষ্ট আহে, আৰু এজন আপুনি আহোমৰে কেণ্ডিডেট। বৰ্তমান সময়ত আমাৰ আহোমৰ নেতা বহুকেইজন আছে। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত সেই আহোমসকলৰ নেতাসকলে আহোমক লৈ কিবা কেনেধৰণে কাম কৰিছে বুলি ভাবে, শক্তিশালী পদক্ষেপ লৈছে বুলিও বহুতে, ল'ব পৰা নাই বুলি বহুতে কয়, এই ক্ষেত্ৰত আপুনি কি ক'ব? আমি যিহেতু আমাৰ যিটো আমাৰ জনজাতি, আমি নিজকে আমি জনজাতি বুলিয়ে ভাবোঁ, যিহেতু আমি টাই আহোম, আমাৰ এটা পৰিচয় আছে, আমাৰ টাই আহোমসকলৰ এটা পৰিচয় আছে। অসমত 600 বছৰো অধিক কাল টাই আহোমে ধৰক ৰাজভাৰ চলাইছিল। এতিয়া কথাটো হ'ল যে আহোমৰ যিখিনি অধিকাৰ বা প্ৰাপ্য যিখিনি আহোমে পাব লাগিছিল, বৰ্তমান বিজেপি চৰকাৰৰ দিনত বঞ্চিত হৈ আছে। আৰু বৰ্তমান বিজেপি চৰকাৰখনে আজি আপুনি চাব, বিশেষকৈ আহোমসকলক ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে আঁতৰাই ৰাখিছে। বহু ক্ষেত্ৰত আমি দেখা পাইছোঁ আজি যিটো আহোমৰ ৰিপ্ৰেজেণ্টেশ্যন এই বিজেপি চৰকাৰখনত থাকিব লাগিছিল, আজি নাই। আজি আপুনি চাওকচোন, মই আচলতে ক'বলৈ গ'লে এই কথাষাৰ বহুত নিম্ন খাপৰ নিচিনা হয়, মই ক'ব বিচৰা নাই, তথাপিও মই ইয়াত এনেকৈ ক'ব বিচাৰিছোঁ যে আহোমে যিখিনি অধিকাৰ পাব লাগিছিল আজি নাই। আহোমে সদায় এটা কথাই ভাবিছিল যে বৰ অসম গঢ়াৰ, ইয়াত সকলো জাতি জনগোষ্ঠীক লগত লৈ আগবাঢ়িছিল। আজি কোচ হওক, কলিতা হওক
মটক হওক মৰাণ হওক মিচিং কাৰ্বি ডিমাচা সকলোকে তিৱা ৰাভা বড়ো সকলোকে লগত লৈ আগবাঢ়িছিল কিন্তু বৰ্তমান চৰকাৰখনে সকলোৰে মাজত ভাগ ভাগ কৰিবলৈ এটা চেষ্টা কৰিছে আৰু তেওঁলোকৰ উদ্দেশ্য এটাই যে তেওঁলোকৰ যিটো পলিচি তেওঁলোকৰ যিটো নাগপুৰৰ পলিচি এই নাগপুৰৰ পলিচিটো সকলোৱে বুজি পায় আৰু আমিও জানো আজি শিক্ষিত সমাজখনে ভালকৈ বুজি পায় আৰু তেওঁলোকৰ এটাই ভয় যে আহোমসকল যদি একত্ৰিত হয় তেনেহ'লে নিশ্চয় ভৱিষ্যতে এই বিজেপি চৰকাৰখন পতন হ'ব সেইকাৰণে তেওঁলোকে আহোমসকলক ভাগ ভাগ কৰি ৰাখিব বিচাৰিছে কিয়নো আহোমসকলক যদি ভাগ ভাগ কৰি ৰাখে তেনেহ'লে তেওঁলোকে ভাবে যে বৰ অসম আহোমে গঢ়িব নোৱাৰে কিন্তু বৰ্তমান আমাৰ নেতা কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই বৰ অসম গঢ়াৰ কথা ভাবিছে আহোমৰ চুকাফাৰ যি পৰিকল্পনা আছিল আহোম ৰজা চুকাফাৰ যি পৰিকল্পনা আছিল এই পৰিকল্পনা আছিল বৰ অসম গঢ়াৰ আৰু সেই বৰ অসম গঢ়াৰ লক্ষ্যৰে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াও আগবাঢ়িছে সকলো জাতি জনগোষ্ঠীক লৈ সকলো জাতি চুতীয়া হওক মটক হওক মৰাণ হওক কোচ হওক কলিতা হওক ৰাজবংশী হওক সকলোকে লগত লৈ আগবঢ়াৰ কথা ভাবিছে কাজিৰঙাত বৰ্তমান সময়ত কৰিডৰ যি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে কলিয়াবৰত ডাঙৰ মিটিং মাৰিলে আমি সভা অনুষ্ঠিত কৰিলে আৰু কাজিৰঙা জীৱ জন্তুৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে কৰিডৰ নিৰ্মাণৰ কথা কৈছে বা এনেধৰণৰ প্ৰসংগ অহাৰ পাছতে এতিয়া কংগ্ৰেছকো এটেক কৰা দেখিবলৈ পাইছো যে কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিছে আৰু এইটো হোৱাটো নিবিচাৰে এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ এতিয়া প্ৰতিক্ৰিয়া কি হ'ব এই ক্ষেত্ৰত এই গোটেই বিষয়টো সন্দৰ্ভত সঁচা অৰ্থত ক'ব গ'লে ময়ো কাজিৰঙাৰ যিটো এলিভেটেড কৰিডৰ সেইটো মই বিৰোধিতা কৰোঁ আচলতে কাজিৰঙাৰ যিটো সৌন্দৰ্যতা আৰু কাজিৰঙাৰ যিটো মানে আপোনাৰ এটা ভাৰতবৰ্ষতে যিটো নাম সেই বিউটিটো নাইকিয়া হৈ যাব এই এলিভেটেড কৰিডৰটো যদি হয় দেখিবলৈ ভাল লাগিব আজি আপুনি ধৰক নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে তেখেতে সেইটো ফাউণ্ডেশ্যন ষ্টোন লে কৰিছে তেওঁ এটা টিভি স্ক্ৰীণত এটা প্ৰজেক্ট দেখাইছে ওপৰেদি আপোনাৰ গাড়ীবিলাক যাব তলেদি বন্যপ্ৰাণী যাব দেখিবলৈ খুব সুন্দৰ হৈছে কিন্তু প্ৰকৃততে সেই ছবিটো হৈ উঠিব জানো এতিয়া যিহেতু সেই কৰিডৰটো যদি বনাবলৈ যাওঁতে নিশ্চয় প্ৰায় 5 বছৰ সময় লাগিব আৰু বনাবলৈ যাওঁতে এই যি বন্যপ্ৰাণী মুভমেণ্ট এতিয়া আকৌ বাৰিষা আহি আছে তেতিয়া বন্যপ্ৰাণী কেনি যাব তাত যদি ডাঙৰ ডাঙৰ জেচিবিয়ে কাম কৰিব ডাঙৰ ডাঙৰ মেচিনে কাম কৰিব তেতিয়া বন্যপ্ৰাণী ক'ত যাব নিশ্চয় বন্যপ্ৰাণী তাত বহুতখিনি মৃত্যুবৰণ কৰিবলগীয়া হ'ব আমি এইটো এইকাৰণে অপ'জ কৰিছোঁ কিয়নো আমি বিচাৰিছোঁ যে কাজিৰঙাখন কাজিৰঙা ভাগে থাকক তাত কোনেও যাতে একো এটা কাম কৰিব নালাগে একো এটা ধৰক ইফাল সিফাল কৰিব নালাগে কাজিৰঙাৰ বদলি নুমলীগড়ৰ পৰা যিটো পৰিকল্পনা আছিল যে নুমলীগড়ৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে এটা টানেল হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আহিছে তাৰ পূৰ্বে যেতিয়া তৰুণ গগৈদেৱ অসমৰ মুখ্যমন্ত্ৰী আছিল তেখেতেও কৈছিল যে কাজিৰঙাৰ পৰা যিহেতু আমি বন্যপ্ৰাণী এটা ডাঙৰ আমাৰ এটা কাজিৰঙাখন সম্পদ আমি তাত কোনেও একো আঘাত নিদিওঁ আমি নুমলীগড়েদি এখন ব্ৰিজ বনাই আমি বিশ্বনাথ চাৰিআলি বা গহপুৰলৈকে আমি মানুহৰ কানেক্টিভিটিটো কৰাই দিম আৰু সেইমতে তৰুণ গগৈদেৱে কৰিব বিচাৰিছিল কিন্তু বৰ্তমান চৰকাৰখন বহুত দিন তাত নিমাত হৈ থাকিল এতিয়া তেওঁলোকে ডাঙৰ টানেলৰ কথা কৈছে এই টানেলটো কিহৰ কাৰণে বনাব বিচাৰিছে যদি টানেলটো কাজিৰঙাক বচাবলৈ বনাবলগীয়া হয় তেওঁলোকে চিন্তা চৰ্চা কৰিছে তেনেহ'লে এই টানেলটো এতিয়ালৈকে কিয় হৈ উঠা নাই টানেলৰ কথা তেওঁলোকে কোৱা নাই কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰীয়ে খুব ঢোলঢাল বজাইছিল টানেল হ'ব কিন্তু এতিয়া টানেল ক'ত টানেলৰ কথা বাদ দি এতিয়া এলিভেটেড কৰিডৰ কথা আহিল ইয়াত কিবা ৰহস্য সোমাই আছে আমাৰ সন্দেহ হৈছে যে এলিভেটেড কৰিডৰটোত কিবা এটা ৰহস্য সোমাই আছে টানেলটোৰ কথা বাদ দি এতিয়া তেওঁলোকে এই এলিভেটেড কৰিডৰ কথা কৈ আছে আৰু মোৰ এটা সন্দেহ হয় যে যিবিলাক আমাৰ ধৰক কাজিৰঙা আশে পাশে যোনে সৰু সৰু দোকান কোনোবাই সৰু এটা ধৰক কিবা মমেণ্টো বনাই পেলাই আছে গড়ৰ এটা মমেণ্টো বহুত দোকান আছে হৰিণাৰ মমেণ্টো এনেকুৱা কিছুমান বনাই পেলাই তেওঁলোকে ৰাখিছে সেইবিলাকে তেওঁলোকৰ ব্যৱসায় যিখিনি কৰি আছে সেইবিলাক তেওঁলোকে মানে ভৱিষ্যতৰ দিনত তেওঁলোকৰ সেইখিনি বন্ধ হৈ যাব আমি সেইখিনি কথাও চিন্তা কৰিব লাগিব সেই মানুহসকল ক'ত যাব কোনোবাই এখন চাহ ঘুমটি দি আছে কোনোবাই এখন সৰু ধৰক ঘুগুনি দোকান খুলি থৈছে কোনোবাই ধৰক সৰু এখন ৰেষ্টুৰেণ্ট খুলি থৈছে সেইখিনি মানুহৰ কি অৱস্থা হ'ব যদি এলিভেটেড কৰিডৰ ওপৰে ওপৰে মানুহ অহা যোৱা কৰে নিশ্চয় তাৰ এটা বেনিফিট হ'ব যে মানুহৰ সময়টো কম লাগিব আজি শিৱসাগৰৰ পৰা যোৱা যোৰহাটৰ পৰা যোৱা ডিব্ৰুগড়ৰ পৰা যোৱা গুৱাহাটীলৈ যোৱা মানুহৰ সময় কম লাগিব কিন্তু প্ৰাকৃতিক যিটো সৌন্দৰ্য কাজিৰঙাৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য আমাৰ ভৱিষ্যতৰ ল'ৰা ছোৱালীখিনি দেখা নাপাব মানে এতিয়া যিটো বিউটি কাজিৰঙাত সোমোৱাৰ লগে লগে এনেকুৱা লাগে যে আমি এটা উশাহ পালো এটা মানে সুন্দৰ পৰিৱেশ পালো বতাহ এটা সেইটো চাবলৈ আজি মহাৰাষ্ট্ৰৰ পৰা মানুহ আহে গুজৰাটৰ পৰা মানুহ আহে দিল্লীৰ পৰা মানুহ আহে হিমাচলৰ পৰা মানুহ আহে কিন্তু এতিয়া এই এলিভেটেড কৰিডৰ চাবলৈ কোনো নাহে কিয়নো এলিভেটেড কৰিডৰ মহাৰাষ্ট্ৰ
দিল্লী আপোনাৰ বেংগলোৰ এইবিলাক জেগাত এভেইলেবল ইয়াত চাবলৈ কোনো নাই সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ যে আপুনি এই এলিভেটেড কৰিডৰ যিটো প্ৰজেক্ট সেইটো ড্ৰপ কৰক আপুনি যিটো ভাবিছিলে যে টানেল যিটো আপোনাৰ নুমলীগড়ৰ পৰা আপুনি গহপুৰলৈ যিটো বা নে বিশ্বনাথ চাৰিআলি আপুনি টানেলৰ কথা ভাবিছিলে সেইটো কৰক কিয়নো বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰলৈ প্ৰায় 40-45 মিনিটহে লাগে আৰু তাৰপিছততো কলিয়াবৰ খুব ওচৰ কলিয়াবৰ পালেই মানুহ গুৱাহাটী গৈ পালেই সেইকাৰণে আমি সেইটো প্ৰজেক্ট আপুনি হাতত লওক এই এলিভেটেড কৰিডৰ প্ৰজেক্টটো ড্ৰপ কৰক কিয়নো এই এলিভেটেড কৰিডৰটোৱে আমাৰ যিটো কাজিৰঙাৰ যিটো বিউটি আমাৰ যিটো আমাৰ ফ্ল'ৰা এণ্ড ফনাৰ যিটো মানে আমাৰ প্ৰটেকশ্যনৰ যিটো মানে আমাৰ হেৰি আমাৰ কথা এই শব্দটো নাইকিয়া কৰি দিব তাৰ বিউটিটো নাইকিয়া কৰি দিব আৰু মানুহৰ মাজত যিটো এটা আগ্ৰহ কাজিৰঙাখন চাবৰ কাৰণে ধৰক তাৰ সৌন্দৰ্যতা চাবৰ কাৰণে আগ্ৰহটো মানুহৰ নাইকিয়া কৰি দিব সেইটোৱে মূল কথা আছিলে আৰু আমি শেষত এটা প্ৰশ্ন সুধো সেই প্ৰশ্নটো হৈছে যে যদিহে বিৰোধীৰ মিত্ৰতা নহয় তেতিয়া শিৱসাগৰত তিনিকুণীয়া এখন যুদ্ধ হ'ব নিৰ্বাচনী আৰু এখন বিজেপি ৰাইজৰ দল আৰু কংগ্ৰেছ আৰু সেই সমৰত প্ৰত্যাহ্বান জনাবলৈ নিজকে কিমান বেছি সাজু কৰি তুলিছে শুভ্ৰমিত্ৰ গগৈ 2021 নিৰ্বাচন মই প্ৰতিনিধিত্ব কৰিছিলোঁ কিবা কাৰণত যিহেতু অখিল গগৈদেৱ সেইটো সময়ত ধৰক তেওঁ জেলত আছিলে বা হেৰিয়ত আছিল সেইকাৰণে শিৱসাগৰবাসী ৰাইজে তেখেতক জিকালে আৰু সেই ৰিজাল্টৰ পিছদিনাখনৰ পৰাই 2021 নিৰ্বাচনৰ ৰিজাল্টৰ পিছদিনাখনৰ পৰাই মই সমষ্টিবাসীৰ লগত সুখে দুখে থাকিবলৈ চেষ্টা কৰিছোঁ প্ৰতিটো ক্ষেত্ৰত ৰাইজৰ ওচৰলৈ গৈছোঁ ক'ৰবাত পাৰিছোঁ ক'ৰবাত নোৱাৰিছোঁ কিন্তু মই দৃঢ় বিশ্বাসী আৰু মোৰ এটা বহুত বিশ্বাস আছে যে এইবাৰ শিৱসাগৰবাসী ৰাইজে নিশ্চয় কংগ্ৰেছক জয়ী কৰিব আৰু শিৱসাগৰবাসীয়ে বিচাৰিছে যে শিৱসাগৰত কংগ্ৰেছৰ এজন বিধায়ক হওক শিৱসাগৰবাসীয়ে হয় আমি আশা কৰোঁ শিৱসাগৰবাসী যথেষ্ট শিক্ষিত আৰু সেয়েহে অসমৰ ভিতৰতে শিৱসাগৰ সমষ্টিটোক অন্য ৰূপত সকলোৱে চায় আৰু আজি আমি যুৱনেতা শুভ্ৰমিত্ৰ গগৈদেৱৰ সৈতে কথা পাতিলোঁ অনাগত সময়ত আমাৰ এই কথা বতৰা অনুষ্ঠান প্ৰতিজন নেতাৰ সৈতে হ'ব তেওঁলোকে আচলতে কি আশা প্ৰকাশ কৰিছে সমষ্টিটোক লৈ তেওঁলোকৰ পৰিকল্পনা কি সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম আৰু শুভ্ৰমিত্ৰ গগৈ এজন নেতা যুৱনেতা যিজনে অতি শান্তিভাৱে কিন্তু শান্ত হৈ কাম কৰি গৈছে সমষ্টিটোৰ বাবে যিবোৰ আমি পৰ্যালোচনা কৰিছোঁ অনাগত সময়ত আপোনালোকে শিৱসাগৰ সমষ্টিৰ ৰাইজে হয়তো নিশ্চয় জানে অনাগত সময়ত প্ৰতিজন প্ৰাৰ্থীৰ পৰা আমি মতামত ল'বলৈ চেষ্টা কৰিম আৰু শেষত শুভ্ৰদা আৰু আপুনি শেষত কি ক'ব মই শিৱসাগৰবাসী ৰাইজক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমি শিৱসাগৰত বহুতখিনি কাম কৰিবলগীয়া আছে শিৱসাগৰ উন্নয়নৰ কাৰণে আমি বহুতখিনি কাম কৰিবলগীয়া আছে বিশেষকৈ আজি আপুনি ধৰক আমাৰ দিখৌৰ ওপৰত অকল এখন দলং আছে আপুনি দেখা পাইছে যে আমি এই চাইডৰ পৰা আমাৰ সমষ্টিটোৰ কথা কৈছোঁ দেই নাজিৰাত এখন দলং আছে কিন্তু আমি শিৱসাগৰ সমষ্টিৰ পৰা আমি মেটেকাৰবাসীৰ কাৰণে আমি ধৰক এই চেৰকাৰপাৰ পৰা যদি আমি এখন দলং কৰিব পাৰোঁ নিশ্চয় বহু সুবিধা হ'ব যাতায়াতৰ যেতিয়া সুবিধা হৈ যায় বিজনেছটো অট'মেটিকেলি গ্ৰ' কৰে আৰু বিজনেছ গ্ৰ' কৰিলে মানুহৰ ধৰক এটা সংস্থাপনৰ এটা ৰাস্তা বাঢ়ি যায় আৰু যিহেতু সকলোৱে চৰকাৰী চাকৰি পোৱাটো সম্ভাৱনা বহুত কম বহুত ক্ষীণ সেইকাৰণে আমি ব্যৱসায় কৰি আগবাঢ়িব লাগিব সেইকাৰণে আমি ভাবোঁ যিমান যাতায়াতৰ সমস্যাবিলাক সমাধান হ'ব নিশ্চয় ভাল হ'ব আৰু বহুতখিনি কৰিবলগীয়া আছে স্বাস্থ্যৰ ক্ষেত্ৰত মই কৈছোঁৱেই স্বাস্থ্যৰ ক্ষেত্ৰত আমি বহুত গুৰুত্ব দিব লাগিব কিয়নো আজিকালি কি হৈছে মানুহৰ হঠাৎ কিবা এটা হ'লে ধৰক জয়সাগৰ হস্পিটেল গৈ নাপায় সেইকাৰণে আমি জেগাই জেগাই মিনি PHCবিলাক আমি ডেভেলপ কৰিব লাগিব উইথ মানে নতুন ফেচিলিটিজ লৈ পেলাই ধৰক আজি ঘপককৈ মানুহ এজনৰ এক্সিডেণ্ট হ'ল কিবা এটা হ'ল এইবিলাকৰ কাৰণে আমি যিখিনি চেষ্টা কৰিব পাৰোঁ সেইখিনি আমি নিশ্চয় অনাগত দিনত কৰিম বুলি ভাবিছোঁ আৰু সেইখিনি আমাৰ পৰিকল্পনা বিশেষকৈ আৰু যুৱচামৰ কাৰণে আমি বহুতখিনি পৰিকল্পনা ভাবি থৈছোঁ আমি দেখিছোঁ আমি নিজেই এটা সময়ত দিল্লীত আছিলোঁ আমি দেখিছোঁ যে দিল্লীত কেনেকৈ যুৱচাম ব্যৱসায় কৰি পেলাই আগবাঢ়িছে আৰু আমি তেনেকুৱা আইডিয়াছবিলাক আমি অসমতো লগাব পাৰোঁ নেকি আমাৰ শিৱসাগৰতো লগাব পাৰোঁ নেকি যাতে আমাৰ যুৱচাম উপকৃত হয় এইখিনি কথা ভাবিছোঁ এতিয়া মই ক'ব বিচৰা নাই যদি কাইলৈ ৰাইজে মোক শিৱসাগৰত নিৰ্বাচিত কৰে আৰু যিখিনি ৰাইজে যদি আশীৰ্বাদ দিয়ে তেনেহ'লে নিশ্চয় সেইখিনি পৰিকল্পনা আমি আগবঢ়াই লৈ যাম আমি ধন্যবাদ জনাইছোঁ শুভ্ৰদাক আৰু আপুনি ইমানখিনি সময় দিয়াৰ বাবে আৰু আমাৰ কথা বতৰা এই অনুষ্ঠান আপোনালোকে চাই কেনে পালে জনাব আমি 2024 চনৰ নিৰ্বাচনৰ সময়ত আপোনালোকৰ বাবে এই অনুষ্ঠান লৈ আহিছোঁ পূৰ্বতেও ৰাইজৰ কি সমস্যা আছিলে সেই বিষয়ে আপোনালোকক আমি পূৰ্বতেও বহু প্ৰতিবেদন আগবঢ়াইছোঁ এইবাৰ এই নতুন অনুষ্ঠান আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ ইয়াত কেনে পালে জনাব আৰু আপোনালোকৰ যি অভাৱ অভিযোগ আছে সেইসমূহৰ বিষয়েও কমেণ্ট যোগে জনাব বুলি আশা কৰিলোঁ ধন্যবাদ